ৰাজ্যৰ বিভিন্ন ঠাইৰ সমান্তৰালভাৱে নগাঁৱৰ কচুৱা ঈদগাহ ময়দান, ৰজা আলী ঈদগাহ ময়দান, বৰপানী জুৰিৰপাৰ ঈদগাহ ময়দানৰ লগতে বিভিন্ন ঈদগাহ ময়দান আৰু মছজিদসমূহত পবিত্ৰ ঈদৰ সমূহীয়া নামাজ আদায় কৰিলে ইছলাম ধৰ্মাৱলম্বী হাজাৰ হাজাৰ লোকে। সমূহীয়া ঈদৰ নামাজৰ অন্তত বিশ্ব শান্তিৰ বাবে একেলগে কৰিলে বৃহৎ দোৱা। হয়, এই কচুৱা আঞ্চলিক ঈদগাহ কমিটিৰ তৰফৰ পৰা এই সুযোগতে অসমবাসী ৰাইজক তথা সকলো ধৰ্মাৱলম্বী লোকক ঈদৰ শুভেচ্ছা জনাইছোঁ। এই ঈদে সকলোলৈ ভাতৃত্ববোধ একতাৰ বান্ধোনে বান্ধক সেয়া আমি কামনা কৰিছোঁ। হয়, এইটো এখন ঐতিহাসিক ঈদগাহ ময়দান, প্ৰায় 100 বছৰীয়া পুৰণা এখন ঈদগাহ ময়দান। ইয়াত যথেষ্ট মানুহৰ সমাগম হয়, প্ৰায় ইয়াতে 10-20 হাজাৰ মানুহমান একলগ হৈছে আজিৰ নামাজত। ভাৰত স্বাধীনতাৰ বহু পূৰ্বতে এই ঈদগাহখন মানে আমাৰ হৈছে, আবাদ হৈছে। ঈদগাহখন আমি অনুমান কৰিছোঁ 1907-08 চনৰ পৰা ইয়াত ঈদগাহ নামাজ চলি থাকে। আপোনালোকৰ চেনেলৰ সাংবাদিক পৰিয়ালবৰ্গলৈ আমাৰ শ্ৰমিক সন্থাৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু তাৰ লগতে আজি আমি শান্তিপূৰ্ণভাৱে আমাৰ এই আজি ঈদুল জাহান নামাজ আদায় কৰিছোঁ। আপুনি চাওক, আজি প্ৰায় 1 মাহ ধৰি নেৰা নেপেৰা বৰষুণে মানুহক একে জ্বলা কলা খুৱাইছে, কিন্তু আজি চাওক, আজি এই নমাজৰখনত আজি ৰাতিপুৱাৰ পৰা এতিয়ালৈকে বৰষুণ নাই, বতৰ অৱস্থাটো খুবেই ভাল। আমি শান্তিভাৱে নমাজটো আদায় কৰিব পাৰিছোঁ আৰু নমাজ পঢ়ি আমি সমূহ ইছলামধৰ্মী মানুহে ওপৰ আল্লাৰ ওচৰত দোৱা মাগিছোঁ যে অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত সম্প্ৰীতি গঢ়ি উঠক, ভাতৃত্ববোধ গঢ়ি উঠক, এজনে আনজনক ভাল পোৱা পুই হওক, তাৰে আমি কামনা কৰিছোঁ, ওপৰ আল্লাৰ ওচৰত কামনা কৰিছোঁ। আৰু আজিৰ এই পবিত্ৰখনত গোটেই অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ গঢ়ি উঠক, আমি এই কামনা কৰিছোঁ আৰু লগতে শ্ৰমিক সন্থাৰ তৰফৰ পৰা সমূহ অসমবাসী ৰাইজলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। কচুৱাৰ পৰা গুলজাৰ হুছেইনৰ ৰিপৰ্ট, অসম আদিত্য।